নমস্কাৰ, আমি কণ্ডিশ্যনেল সেন্টেন্সৰ বিষয়ে আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিম ইমপ্ৰবেবল কণ্ডিশ্যন। ইমপ্ৰবেবল কণ্ডিশ্যন, ইমপ্ৰবেবল কণ্ডিশ্যনক কাক বুলি কোৱা হয়? মানে যিবোৰ বাক্যত ইফ ক্লজ ইফ মানে ক্লোজৰ, ইফ ক্লোজৰ মানে ভাৰ্বটো পাষ্ট টেন্সৰ হয়, পাষ্ট টেন্সত থাকে, হয় বা থাকে, আৰু মেইন ভাৰ্ব মেইন ক্লোজৰ ভাৰ্বটো ভাৰ্বটোৰ লগত আমাৰ শুড বা উড মানে হয়, মানে লগ কৰা হয়, তেনেবোৰ বাক্য বা সেন্টেন্সক ইমপ্ৰবেবল কণ্ডিশ্যনৰ অন্তৰ্ভুক্ত কৰা হয়। ইমপ্ৰবেবল কণ্ডিশ্যনৰ বাক্য বুলি কোৱা হয়। সৰি, ইয়াত নধৰে, বুলি কয়। মানে যদি ক্লোজত মানে আমাৰ ক্লোজৰ ভাৰ্বটো আমাৰ পাষ্ট টেন্সৰ হয় আৰু মেইন ক্লোজৰ ভাৰ্বটোৰ লগত আমাৰ শুড বা উড যোগ কৰা হয়, তেনেবোৰ বাক্যক মানে আমাৰ ইমপ্ৰবেবল কণ্ডিশ্যনৰ বাক্য বুলি কোৱা হয়। বা ইয়াতে আমাৰ ইফ ক্লোজৰ বাক্যটো আমাৰ পাষ্ট টেন্সৰ হ'ব আৰু মেইন ভাৰ্বৰ লগত আমাৰ শুড বা উড মানে যোগ কৰা হয়। উদাহৰণ দিলে কথাটো ভালদৰে বুজি পোৱা যাব। কিন্তু উদাহৰণৰ আগত মই আন এটা ক'ব বিচাৰিছো, এইটো হৈছে বাজাজ আলমণ্ড মানে ড্ৰপ মইশ্চাৰাইজিং চপ। এই চপত আমাৰ বিভিন্ন ধৰণৰ আমাৰ স্কিনৰ কাৰণে আমাৰ এবিধ সুন্দৰ চাবোন। ইয়াত আমাৰ পোৱা যায় মানে ছডিয়াম পাৰকাৰ্বনেট, ইয়াত ভিটামিন যুক্ত। আমাৰ স্কিনৰ কাৰণে মানে সম্পূৰ্ণ এটা মানে ইউজ কৰিব পৰা, যিকোনো ছালৰ কাৰণে, যিকোনো স্কিনৰ কাৰণে উপযুক্ত। এতিয়া আমি আহক ভিডিঅ'টোলৈ। যেনে আমি উদাহৰণ দিব বিচাৰিছো, যদি মেইন ইফ ক্লোজৰ বাক্যটো আমাৰ পাষ্ট টেন্সৰ হয় আৰু যদি মেইন ভাৰ্বৰ লগত শুড বা উড হয়, তেতিয়াহ'লে ইমপ্ৰবেবল কণ্ডিশ্যনৰ বাক্য হয়। এতিয়া আমি উদাহৰণ দিম কথাটো বুজি পোৱাৰ বাবে। ইফ ইউ জাম্প, এনেকুৱা ইফৰ ভাৰ্বটো জাম্প পাষ্ট টেন্সৰ হৈছে। ইফ ইউ জাম্প ইনটু the sea, you শুড বা উড, আমাৰ শুড লগাব পাৰি আমাৰ, কিন্তু উড সাধাৰণতে আমাৰ যিহেতু এইটো সেকেন্ড পাৰ্সন, ইউ উড সাংক আমাৰ past participle সিংকত সাংক, ইউ উড সাংক ইনটু ওয়াটার। তুমি মানে ডুবি যাবা বা সাগৰত জাপ মাৰিলে ডুবি যাবা। নাইবা আমি বাক্যটো এনেধৰণে কৰিব পাৰো, ইফ ইউ জাম্প ইনটু দা সি ইউ উড, আমি চাং নিৰে ইটেনো দিব পাৰো,
eaten, eaten by sea animal, sea animal. ঠিক এনেধৰণেও আমি বাক্যটো ক'ব পাৰোঁ। If you jump into the sea, sorry, you would eaten by sea বা sunk, এইটো আমি যেনেধৰণে বাক্যটো প্ৰকাশ কৰোঁ ঠিক তেনেধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰে মূল ভাৱটো ইফটো আমাৰ past tense আৰু ইয়াতে would মানে উদ্যোগ হয় মেইন ভাৰ্বৰ লগত। আন এটা উদাহৰণ দিলে আমি কথাটো আৰু বুজিবলৈ সহজ হ'ব। If she studied hard, she would pass in the examination. তাই যদি পঢ়িলেহেঁতেন পাছ কৰিলেহেঁতেন, মানে ইম্প্ৰবাবলক আমাৰ অসমীয়াত কোৱা হয় সম্ভাৱনাহীন। ইয়াৰে আমাৰ অসমীয়াটো হ'ব সম্ভাৱনাহীন। গতিকে সম্ভাৱনাহীন ইয়াতে আমাৰ যদি কঠোৰ পৰিশ্ৰম কৰিলেহেঁতেন পাছ কৰিলেহেঁতেন, মানে সম্ভাৱনাহীন যিহেতু অতীত পাৰ হৈ গ'ল, ই সম্ভাৱনাহীন পৰিল, মানে সম্ভৱ কামটো নহ'ল, মানে ইম্প্ৰবাবল কণ্ডিশ্যনে কামটো সম্ভৱ হোৱা নুবুজায়। ঠিক এনেধৰণে আমাৰ ইম্প্ৰবাবল কণ্ডিশ্যনৰ বাক্যবোৰ ব্যৱহাৰ কৰা হয় বা ঠিক এনেধৰণৰ আমাৰ মানে ইফৰ লগত আমাৰ পাষ্ট টেন্সৰ ফৰ্মটো হয় ভাৰ্বটোৰ, আৰু মেইন ক্লজৰ লগত আমাৰ কি হয় মানে উড বা শুড হয় পাৰ্চন অনুসৰি। তাৰোপৰি আমাৰ কি হয় মানে বাক্যটো আমাৰ সম্ভাৱনা ইম্প্ৰবাবল, মানে যেহেতু অতীত পাৰ হৈ যায়, কামটো আমাৰ অতীতত কৰিলে হ'ল হয়তেন, যেহেতু অতীত গুচি গৈছে কামটো নহ'ল, গতিকে ই ইম্প্ৰবাবল কণ্ডিশ্যন, মানে সম্ভাৱনাহীন। মোৰ চেনেলটো সাবস্ক্রাইব কৰিব, ভিডিওটো লাইক কৰিব, কমেন্ট দিব, লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি ইম্প্ৰবাবল কণ্ডিশ্যনৰ ওপৰত আলোচনা কৰিলোঁ। ইম্প্ৰবাবল কণ্ডিশ্যন মানে সম্ভাৱনাহীন চৰ্ত, আৰু সম্ভাৱনাহীন যিহেতু আমাৰ ইয়াতে ইফ ভাৰ্বটো পাষ্ট টেন্সৰ হয় আৰু মেইন ভাৰ্বৰ মানে মেইন ক্লজৰ ভাৱটোৰ লগত উড হয় ব্যৱহাৰ হয়, যেহেতু ই ইম্প্ৰবাবল সম্ভাৱনা অতীততে পাৰ হৈ গৈছে, গতিকে ইয়াৰ কামটো হোৱাটো সম্ভৱ নোহোৱা বুজায়, যিহেতু অতীতত ই পাষ্ট হৈ গৈছে, অতীত হৈ গৈছে। আজিলৈ ইমানেই, নমস্কাৰ।